ওয়েলকাম টু গোল্ডেন স্কোপ। গোল্ডেন স্কোপৰ আন এখন ভিডিঅ'লৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ, স্বাগতম জনাইছোঁ। আজি আমি এইখন ভিডিঅ'ৰ মাজেৰে আলোচনা কৰিম কেনেকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰবী বিষয়টোত 100% নম্বৰ পাব পাৰি। মই তোমালোকৰ লগত আছোঁ, তোমালোকক মই 100% এটা কনফিডেন্স আনি দিব পাৰোঁ কেৱল মাত্ৰ তোমালোকে আমাৰ এই ভিডিঅ'খন চাবা। আমি আচলতে আৰবী বিষয়টোত কেনেকৈ 100 নম্বৰ পাব লাগে তাৰে কৌশল, তাৰে পদ্ধতি আজি আমি ইয়াত আলোচনা কৰিম। কোনটো বিষয়ত কিমান নম্বৰ থাকে, সেই নম্বৰ আমি কেনেকৈ পাব পাৰি, নাইবা তাৰ লগত কি নাইবা থাকিব, সমূহ বিষয় আজিৰ এই ভিডিঅ'টোৰ মাজেৰে আমি আৰম্ভ কৰিব ওলাইছোঁ। তো লেটছ ষ্টাৰ্ট। আমি আজি এতিয়া আৰম্ভ কৰিম। প্ৰথমত তোমালোকে জানি থ'ব লাগে যে আৰবী বিষয়টোত মুঠ নম্বৰ থাকিব 100। আমি সকলোৱে জানো এই 100 নম্বৰৰ ভিতৰত পাব লাগে পাছ কৰিবলৈ হ'লে 30 আৰু লেটাৰ পাবলৈ হ'লে 80। গতিকে আজি আমি লেটাৰ নহয়, 5 মাৰ্ক নহয়, আমি কেনেকৈ 100ত 100 পাব পাৰি সেই সূত্ৰ তোমালোকলৈ আগবঢ়াম। লগতে এই বিষয়ত আমি কেনেকৈ অৱতীৰ্ণ হ'ব পাৰিম তাৰো কৌশল, লগতে নোটছৰ যোগান আমি ধৰিম। তেতিয়াহ'লে আমি আৰম্ভ কৰিছোঁ। চাবা, আমাৰ আৰবী বিষয়ত 1 নম্বৰ কুৱেশ্যনত আহে যে আৰবীত উত্তৰ দিয়া, আৰবীত উত্তৰ দিয়া, আৰবীত উত্তৰ দিয়া যিকোনো 10টা। প্ৰথমটো কুৱেশ্যন আহিব যে আৰবীত উত্তৰ দিয়া যিকোনো 10টা প্ৰশ্ন। এতিয়া আমি ইয়াত নম্বৰ থাকিব 2কে, 2 পূৰণ 10, ইয়াতে আমি পাম 20। তাৰপিছত দ্বিতীয় নম্বৰ কুৱেশ্যনটোত আহিব তলত দিয়া যিকোনো দুফাকি তোমাৰ মাতৃভাষাত নাইবা ইংৰাজীলৈ অনুবাদ কৰা। শৰ্টকৈ লিখিছোঁ, ঠাই নাই, চাই ল'বা। এতিয়া আমি প্ৰথমটো কুৱেশ্যন পাম যে আৰবীত উত্তৰ দিয়া যিকোনো 10টা। এটা প্ৰশ্নৰ কাৰণে থাকিব 2কে, 10টা উত্তৰ কৰিব পাৰিলে আমি তাত 20। তাৰপিছত থাকিব তোমাৰ মাতৃভাষা নাইবা ইংৰাজীলৈ অনুবাদ কৰা যিকোনো দুচোৱা, তাতে থাকিব 5কে, আৰু এই দুটা কৰিব পাৰিলে আমি পাম এগিন 10। গতিকে আমাৰ এই 2টা কুৱেশ্যন আহিবই, মাষ্ট বি। তোমালোকে ভাবিব নালাগে যে মেট্ৰিক পৰীক্ষাত তেনেকৈ আহে নাহে, কোনো সন্দেহ নাই। প্ৰথম কুৱেশ্যনটো পেপাৰ হাতত লোৱাৰ লগে লগে দেখিবলৈ পাবা যে আৰবীত উত্তৰ দিয়া যিকোনো 10টা, তাত 20 থাকিব। তাৰপিছত আহিব তলত দিয়া যিকোনো দুফাকি তোমাৰ মাতৃভাষা নাইবা ইংৰাজীলৈ অনুবাদ কৰা, তাতে থাকিব 10। ইয়াৰ পিছত তেতিয়াহ'লে দুটা কুৱেশ্যনৰ কাৰণে 10-10কে। প্ৰথম কুৱেশ্যনটো থাকিব 20, দ্বিতীয় কুৱেশ্যনটো থাকিল 10। তাৰপিছত আমাৰ মেট্ৰিক পৰীক্ষাত কুৱেশ্যন নম্বৰ 4 বা 5 হ'ব, তাতে থাকিব আৰবীত উত্তৰ দিয়া যিকোনো 5টা।
যিকোনো 5টা ইয়াতে থাকিব 2 পূৰণ 5 সমান 10 গতিকে 4 বা 5 নম্বৰ কোৱেশ্চনত থাকিব আৰবিত উত্তৰ দিয়া যিকোনো 5টা ইয়াত থাকিব 10 আৰু ইয়াতে যে আহিব কোৱেশ্চন 8টা ইয়াতে কোৱেশ্চন আহিব 8টা লিখিব লাগিব 5টা আৰু সেই 5টাত এটা 2 কে থাকিব 5টা 10 থাকিব আৰু এই 10 মাৰ্কৰ কোৱেশ্চন obviously আমাৰ আৰবী পাঠ্যপুথিৰ যি কবিতা অংশৰ পৰা গোটেইখিনি কোৱেশ্চন উঠাই দিয়া হ'ব ইয়াৰ পিছত গতিকে 3 নম্বৰৰ ক্ষেত্ৰত আমাৰ 10 থাকিল তাৰ পিছত আৰু এটা কোৱেশ্চন আহে আৰবিলৈ অনুবাদ কৰা যিকোনো 5টা ইয়াতেও থাকিব 2 পূৰণ 5 10 থাকিব তাৰ মানে এইটো আৰবিলৈ অনুবাদ কৰা মানে আমাৰ যেটো ট্ৰান্সলেচন আহে যে আমাৰ ইংলিছত দিয়া থাকিব ট্ৰান্সলেচন 8টা মান দিয়া থাকিব তাৰে 5টা কি কৰিব লাগিব আৰবিলৈ অনুবাদ কৰিব লাগিব ইয়াতেও থাকিব 10 এনেকে মই কৈ যাম তোমালোকে লিখি লব পাৰা যে আমাৰ প্ৰথম 1 নম্বৰ মই মিলাই আছো চাবা এইটো 100% আহিব প্ৰথম কোৱেশ্চনটোত থাকিব আৰবিত উত্তৰ দিয়া যিকোনো 10টা তাত থাকিব 20 তাৰ পিছত আহিব যে তোমাৰ মাতৃভাষা নাইবা ইংৰাজীলৈ অনুবাদ কৰা যিকোনো দুছোৱা তাত থাকিব 3 ছোৱা আৰবী প্যাৰাগ্ৰাফ উঠাই দিয়া থাকিব সেইখিনি উত্তৰ কৰিলে মানে দুছোৱা উত্তৰ কৰিলে তাত আমি 5 কে 10 পাম তাতে থাকিব 10 তাৰ পিছত কবিতা অংশৰ পৰা কোৱেশ্চন উঠাই দিব 8টা লিখিব লাগিব 5টা তাতে থাকিব 10 তাৰ পিছত 8টা মান ট্ৰান্সলেচন ইংলিছত উঠাই দিব আৰু সেইখিনি আমি আৰবিলৈ অনুবাদ কৰিলে 5টা মান কৰিব লাগে আৰু 5টা থাকিব 10 তাৰ পিছত এটা মিলোৱা আহিব তাত থাকিব 5 তাৰ পিছত হাৰাংশ বা ব্যাখ্যা এটা আহিব তাত থাকিব 5 তাৰ পিছত বিপৰীত শব্দ লিখিবলৈ আহিব তাত থাকিব 5 বাক্য সজাই লিখা তাত থাকিব 5 তাৰ পিছত এনেকে ক্ৰম অনুযায়ী আহি থাকিব বচনত আহিব 5 তাৰ পিছত শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা তাত থাকিব 5 এনেকে সিৰিয়ালে আহি থাকিব আৰু আহাৰ পিছত মুঠ নম্বৰ আমাৰ কিমান হল চাও প্ৰথমটো কোৱেশ্চনত আহিব যে আৰবিলৈ অনুবাদ আৰবিত উত্তৰ দিয়া যিকোনো 10টা তাত থাকিব 20 কিন্তু আমাৰ কোৱেশ্চন দিয়া থাকিব কেইটা 15টা আমি লিখিব লাগিব কেইটা 10টা আৰু 10টা লিখিলে আমি কিমান পাম 20 গতিকে প্ৰথম কোৱেশ্চনটোত আমি 20 পাম দ্বিতীয় কোৱেশ্চনটোত কি হ'ব প্যাৰাগ্ৰাফ উঠাই দিব 3টা লিখিব লাগিব 2টা তাত থাকিব 3টা প্যাৰাগ্ৰাফ আৰু 2টা লিখিলে আমি পাম 10 আমাৰ হৈ গল 30 তাৰ পিছত কবিতা অংশৰ পৰা কোৱেশ্চন উঠাই দিয়া হ'ব 8টা তাত লিখিব লাগিব 5টা আৰু সেই 5টা লিখিলে আমি পাম 10 গতিকে হৈ গল আমাৰ 40 তাৰ পিছত আৰবিলৈ অনুবাদ কৰা উঠাই দিব 8টা ট্ৰান্সলেচন ইংলিছত আমি লিখিব লাগিব আৰবিত তাতে থাকিব 5টা 8টা থাকিব 5টা লিখিব লাগিব তাতে থাকিব 10 হৈ গল আমাৰ 50 গতিকে এইখিনি 50 তোমালোকে পয়েন্ট আউট কৰি লিখি লব পাৰা মই কৈ গৈছিলো আকৌ একবাৰ কম 50 সিখিনিত হৈ গল তাৰ পিছত মেইন পয়েন্ট এই 50 আমি কেৰি কৰিব লাগিব 1 ঘণ্টাত কেনেকৈ পাৰিম হেতু কম ইয়াৰ পিছত আমাৰ বাক্য ৰচনা কৰা তাত আহিব 10 বাক্য ৰচনা কৰা তাত 10 তাৰ পিছত মিলোৱা বা হাৰাংশ লিখা তাত আহিব 5 মিলোৱা এটাত আহিব 5 হাৰাংশ এটাত আহিব 5 বিপৰীত শব্দ অৰ্থ লিখা এটাত আহিব 5 তাৰ পিছত বাক্য সজাই লিখা তাত আহিব 5 বিপৰীত অৰ্থবোধক শব্দ লিখা তাত আহিব 5 এনেকৈ বাকিখিনি নাম্বাৰ আহিব আমি দেখিবলৈ পাইছো যে বাক্য ৰচনাত 10 বিপৰীত শব্দ মিলোৱা হাৰাংশ লিখা বচন পৰিৱৰ্তন কৰা বাক্যবিলাক সজাই লিখা গতিকে এনেকুৱা টপিকছৰ ওপৰত কোৱেশ্চন আহি থাকিব 5 কে গতিকে ইয়াত থাকিল 10
আৰু 10 20 আৰু 10 30 35 আৰু ইফালে আমাৰ 50 থাকিল এই হল কিমান 50 থাকিল ওপৰত এটা টপিকছত 50 আৰু হেকত ইকিটা টপিকছত থাকিল 35 হৈ গল আমাৰ 85 আৰু থাকিল আমাৰ মাইনাস কিমান 100 হওঁতে আমাৰ মাইনাস থাকিল 15 এতিয়া এই 15 আমি যোগ কৰি দিলে কি হৈ যাব 100 হৈ যাব এই 15 মাৰ্কসটো কি আহিব এই 15 মাৰ্কসটো আহিব তোমাৰ খালি ঠাই পূৰ কৰা খালি ঠাইটো কেনেকৈ আহিব খালি ঠাইটো কৰবাত দি দিব তোমাৰ সিগা কৰবাত ধৰা পাঠ ভিত্তিক যিবিলাক খালি ঠাই আছে সেইবিলাক উঠাই দিব গতিকে এনেকৈ কি কৰিব পাৰিম আমি 100 কেৰি কৰিব পাৰিম এতিয়া আহা এই যে আৰবিত উত্তৰ দিয়া প্ৰথম কোৱেশ্চনটোতে আহিছো মই যে তাতে কৈছে আৰবিত উত্তৰ দিয়া যিকোনো 10টা লিখিব লাগে আৰু থাকিব 15টা আমি লিখিব লাগে 10টা এতিয়া তোমালোকে হয়তো প্ৰশ্ন কৰিব পাৰা যে এই 10টা কোৱেশ্চন আমি কৰ পৰা পাম কেনেকৈ পাম তাতো তোমালোকৰ চিন্তা কৰিবলগীয়া বিষয় নহয় আমি এইটো অনুষ্ঠানৰ যোগেদি গোল্ডেন স্কপৰ অনুষ্ঠানটোৰ যোগেদি তোমালোকক আহ্বান জনাইছো তোমালোকে আমাৰ লগত থাকা আমাক সহাৰি দিয়া আৰু আমি কেৱল এই কোৱেশ্চন প্যাটাৰ্নে নহয় ইয়াৰ লগে লগে এই 15টা কোৱেশ্চনৰ এনসাৰ কেনেকৈ কৰিব পাৰি সম্পূৰ্ণ এনসাৰ শীট সহকাৰে আমাৰ এই অনুষ্ঠানৰ পৰা এখন নতুন পৰিপূৰ্ণ নামৰ দশম নোটস প্ৰস্তুত কৰা হৈছে অলৰেডি সেই নোটছৰ যোগেদি তোমালোকে তাত হুবহু এনসাৰখিনি ল'ব পাৰিবা আৰু যেটো কোৱেশ্চন প্যাটাৰ্ন আজি তোমালোকক মই বুজালো যে ক'ত কিমান মাৰ্কস থাকিব কেনেকৈ ল'ব পাৰি সম্পূৰ্ণখিনি মাৰ্কস তোমালোকে কি কৰিব পাৰিবা আমাৰ সেই কিতাপখন পঢ়িলে সুন্দৰকৈ বুজি পাবা ইয়াৰ লগতে এই 15 তোলা তাৰ পিছত প্যাৰাগ্ৰাফ দুটা সেই দুটাত তোমালোকে গোটেই কিতাপৰ সোৱা কিমান লেসন আছে তাত গোটেই প্যাৰাগ্ৰাফ বিলাক আছে এটাকে চেপ্টাৰত 3টা 4টা প্যাৰাগ্ৰাফ আহি যায় তোমালোকে তেনেকে পঢ়িব নালাগে আমাৰ এইখন গোল্ডেন স্কপৰ অনুষ্ঠানটিৰ যোগেদি এখন নতুন পৰিপূৰ্ণ দশম ওলাব নাম সেইখন নামৰ একটা কিতাপ ওলাব এখন সেইখন কিতাপত তোমালোকে পাই যাবা যে প্যাৰাগ্ৰাফৰ কাৰণে আমি বেছি নহয় তোৰা 5টা মান প্যাৰাগ্ৰাফৰ মিনিং আমি দি দিম সেই 5টাৰ পৰা 100% কমন তাৰ পিছত ইয়াতে 10টা কোৱেশ্চন লিখিব লাগে আমি তোমালোকক সেই 10টা কোৱেশ্চনৰ কাৰণে 100% কমন কোৱেশ্চন আনসাৰ তোমালোকক লৈ দিম ইয়াৰ পিছত আমি কবিতাৰ 5টা কোৱেশ্চন লিখিব লাগে তাতেও আমি 100% কমন নোটস উলাইছো গতিকে আমি এৰাবিকত আজিকালি ভয় পাবৰ কোনো প্ৰয়োজন নাই কেৱল মাত্ৰ আমি সিস্টেম অনুযায়ী গলে আমি নাম্বাৰখিনি কেৰি কৰিব পাৰিম সো আজি আমি যেনেকৈ চালো যে আসলতে আমি দেখা পালো যে কেইটামান কোৱেশ্চন সলভ কৰিলে আমাৰ 50 হৈ যায় এক নম্বৰত থাকে 10টা লিখিলে আমি পাই যাম 20 তাৰ পিছত থাকে দুটা কোৱেশ্চন দুই নম্বৰত থাকে যে দুটা মাতৃভাষাত নাইবা ইংৰাজীলৈ অনুবাদ কৰা তাতে থাকিব আমাৰ 3টা দুটা লিখিলে আমি 10 পাই যাম গতিকে এনেকৈ সোৱা তাৰ পিছত কবিতাৰ প্ৰশ্ন আমি 5টা আহিব 100% সিউৰিটি জানিব লাগিব যে 5টা আহিব যে কবিতাৰ প্ৰশ্ন কেইটা আছে তাৰ পৰা কিমানখিনি এৰিব লাগে হেবিলাক চিন্তা তোমালোকে কৰিব নালাগে আমি ধুনিয়াকৈ নোটস পাতি কৰি এই অনুষ্ঠানটিৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰী সকলক উপকৃত হ'ব পৰাকৈ ইয়াৰ লগতে ফাইনেল ইয়াৰত 100ত 100 পাবাকৈ আমি প্ৰস্তুত কৰিছো গতিকে তোমালোকে এইখিনি ভিডিও সম্পূৰ্ণকৈ চাবা পৰৱৰ্তী ক্লাছত আমি আকৌ ধুনিয়াকৈ সেই নোটছটো লৈ হাতত লৈ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম আৰু তোমালোকেও আমাৰ এই অনুষ্ঠানটিৰ পৰা এখনকৈ নোটছ কিতাপ ল'বলৈ যোগাযোগ কৰিব পাৰা ইয়াৰ লগতে আমাৰ প্ৰতিদিন এনেকুৱা কেৱল ক্লাছে নহয় এইটো কোৱেশ্চন প্যাটাৰ্ন বুজালো আৰু এইখিনি কেনেকৈ পাব পাৰি কেনেকৈ লিখিব পাৰি কেইটা পঢ়িলে কমন পৰিব পাৰে 100% কমন পৰাকৈ আমাৰ এই গোল্ডেন স্কপত তোমালোকে সুবিধা পাবা গতিকে আজি এই পাঠটোত এইখিনিতে আমি সমাপ্ত বুলি ভাবিছো ধন্যবাদ